সুমিৰ পিছত এইবাৰ পলাতক মাইনাও ব্ৰহ্মা হি একদম সাধাৰণ মানুহ আছিল যেতিয়া হি বিজনেছ কৰিছিল তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলো আমি যাৰ হাতত এটকাও নাছিল এতিয়া কোটি টকাৰ মালিক ফৰচুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰো স্কৰপিঅ আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে ৰাইজৰ 100 কোটি টকা গেলি কত নোহোৱা হল মাইনাও ব্ৰহ্মা গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন দি পেলাই তাৰমানে আমাৰ পৰা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰো তাৰমানে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে ইফালে সুমিক বিচাৰি আৰক্ষীৰ অভিযান তেনে সময়তে বাক্সাৰ পৰা আন এগৰাকী বাইদেৱে 8000 গ্ৰাহকৰ টকা গেলি আত্মগোপন কৰিছে মোবাইল সুইচ অফ কৰি নিখোজ হৈছে মাইনাও ব্ৰহ্ম বুলি নাম পশ্চিম বাংনাবাৰী গাঁৱৰ হয় ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ তাৰমানে 100 কোটিৰো অধিক তাৰমানে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে তাৰপিছত আমি এতিয়া উপায় নাই এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে তেখেতৰ স্বামী সমীৰ স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ সুইচ অফ বিভিন্ন প্ৰলোভন দি 8 বছৰে ৰাইজক টুপি পিন্ধাই আছিলে মাইনাও ব্ৰহ্মই পইচাটো দি দিয়ক তেনেকৈ কৈ তাৰমানে ট্ৰেডিং কৰিছোঁ কিবা কৰিছোঁ তেনেকৈ তাৰমানে কিবা কিবি কৈ আৰু আমি বেংকত লোনত দি দিওঁ তেনেকৈ কৈ তাৰমানে তাৰপিছত আমাক পাৰ্চেণ্ট দিম কিবা দিম অলপ সেনেকৈ দিম এইবিলাক তাৰমানে কথাবিলাক কৈছে আৰু দলিল দিছে কিবা দিছে এনেকৈ আৰু ব্লেংক চেক দিছে প্ৰাপ্য ধন বিচাৰি আৰক্ষীৰ ওচৰ চাপিল ভুক্তভোগী হি বিজনেছ বুলি কৈছিলে বিজনেছটো ঠিক এই সময়তো ট্ৰেডিঙৰ কথা কৈছিলে ই ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক তাৰ কাৰণে ৰাইজবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক ঠিক তেনেকুৱা হি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে এতিয়া লৈ মানে ট্ৰেডিংটো মৰা বুলি তেখেতে কয় ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই হি তেতিয়া মানে মানুহটো পলায়ন হয় কাকো মানে ফিক্স এটা ৰিজাল্ট নিদিয়ে তাৰমানে বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চনবাৰী খুটিৰ মাইনাও ব্ৰহ্মৰ বিৰুদ্ধে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে মুছলপুৰ আৰক্ষী থানাত মাইনাও ক'ত আছে আমি এতিয়াতো গম পোৱা নাই ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি মানে প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি আৰু আমিও এনেকৈ আশা কৰিছোঁ মুছলপুৰবাসীয়ে যিহেতু ন্যায় পায় আমি প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু আমাৰ মাননীয় আমাৰ CM মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেত ছাৰক আমি যাতে আমাক উচিত ন্যায় দিয়ে উচিত শাস্তি প্ৰদান কৰে তেখেতক কৰায়ত্ব কৰি আমি সেইটোৱে আশাবাদী বাক্সাৰ পৰা নন্দ বুঢ়াথুকি চেত্ৰীৰ ৰিপৰ্ট টাইম 8